নমস্কাৰ অসমীয়া মোৰ পৰিচয় অসমীয়া ল'ৰা মই ইউটিউব চেনেল আপোনাক সকলোকে স্বাগতম জনাইছোঁ আন এটি নতুন ব্লগৰ জৰিয়তে এয়া মোৰ লগত আছে নিপন দা মানে নতুনকৈ এটা ইউটিউব চেনেল এটা খুলিছে জোন বৰুৱা 2 বুলি এনেকুৱা বিশেষ মানুহবিলাকৰ ইণ্টাৰভিউ থাকে বিশেষ প্ৰতিভা সম্পন্ন যুৱক যুৱতী আপোনালোকৰ ওচৰে পাঁজৰে যদি আছে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে মোৰ জোন বৰুৱা নামৰ ইউটিউব চেনেলটো চালে আপোনালোকে আমাৰ যোগাযোগৰ ঠিকনা পাই যাব আজিও তেনেকুৱা এজন বিশেষ মানুহৰ ওচৰত ইণ্টাৰভিউ ল'ব আহিছে তো নিপন দাই মোক ক'লে যে তয়ো আহ গতিকে ময়ো আহি গ'লোঁ এনেকৈ মোৰো ইউটিউব চেনেলটোৰ কাৰণে এটা ভিডিঅ' এটা হৈ যাব কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক বাকী মই গোটেই নেদেখুৱাওঁ ইণ্টাৰভিউখিনি বাকী নিপন দাৰ ইউটিউব চেনেল দেখুৱাব মই লিংক ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ'টো একেলগে চাই থাকক এয়া আমি আজি আহিছোঁ আমাৰ নিচেই ওচৰত থকা বেজেৰাৰ এজন বিশেষ ব্যক্তিৰ ওচৰলৈ আপোনালোকে হয়তো দেখিছে বহুতে চিনিও পায় আজি আমি তেওঁৰ ওচৰলৈ আহিছোঁ এইটো হৈছে তেওঁৰ ঘৰ ভিতৰত গৈ দেখিব ভিডিঅ'টো চাই থাকক শেষলৈ হয় আপোনালোকে ঠিকেই ধৰিছে এয়া হৈছে অসমৰ এগৰাকী খুব জনপ্ৰিয় অভিনেতা ভৈৰৱজ্যোতি ভূঞা আমাৰ যি জোন বৰুৱা ইউটিউব চেনেলৰ পৰা কিছু সাক্ষাৎ লোৱা আপোনালোকে দেখিবলৈ পাইছে আমি যাম আমিও কথা পাতিম ভৈৰৱ দাৰ লগত মোৰ লগত আছে অসমৰ খুব জনপ্ৰিয় অভিনেতা ভৈৰৱ দা দাদা কেনে লাগিছে আজি ভাল লাগিছে আচলতে মই সঁচাকৈ বেছি ভাল লাগিল এইকাৰণে যে তোমালোক মোৰ ঘৰলৈ আহিলা আৰু তোমাক লগ পাই ভাল লাগিল মোৰ ওচৰৰে ল'ৰা আমাৰ পলহাতে ঘৰ তোমাৰ আৰু মোৰ ঘৰ বেজেৰাত খুব বেছি ডিফাৰেঞ্চ যদি আছে আমাৰ ঘৰৰ 3 কিলোমিটাৰ ডিফাৰেঞ্চ কিন্তু হ'লেও তোমাৰ ব্যস্ততাৰ কাৰণেই হওক বা মোৰ ব্যস্ততাৰ কাৰণেই হওক আমি লগ পোৱা নাছিলোঁ আজি লগ পালোঁ সঁচাকৈ ভাল লাগিল তোমাৰ এটা ইউটিউব চেনেল আছিল গমো পালোঁ ন ব্লগ বনোৱা গতিকে তুমি নকওঁতেই মই কৈ দিছোঁ যে তোমাৰ ইউটিউব চেনেলত যিবিলাক ভিডিঅ' আহে সেই ভিডিঅ'বিলাক মানুহে চাওক চাই এইকাৰণেই চাওক যে ইয়াৰ ভুলবিলাক দেখুৱাই দিয়ক আচলতে ইয়াৰ ভালবিলাকতো গমেই পায় ইয়াৰ ভুলবিলাক দেখুৱাই দিয়ক যাতে ই অনাগত সময়ত আগুৱাই যাব পাৰে আৰু লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব আপোনালোকৰ বহুমূলীয়া কমেণ্ট যিকেইটা কমেণ্টে ইয়াক অনাগত সময়ত আগুৱাই যাবৰ কাৰণে সহায় কৰিব থেংক ইউ আৰু সেই দেউতা বুলি যিখন ছবি কৰিছিলোঁ সেই দেউতা এনেকৈয়ে ভৈৰৱ দাক জোন বৰুৱা 2 ইউটিউব চেনেলৰ পৰা সাক্ষাৎ লোৱা আপোনালোকে দেখিবলৈ পাইছে আহকচোন এবাৰ ভৈৰৱ দাই কৰা ছবিসমূহৰ ভিতৰত এটি মনোৰঞ্জনমূলক সংলাপ তেওঁৰ মুখেৰে আমি শুনো এইটো কি হয় জানো তই এইটো ঢোল ইয়াক ঢোল বুলি কয় অসমীয়াৰ হিয়াৰ আমঠু আমাৰ অসমীয়াসকলৰ স্বাভিমান য'ত অসমীয়াৰ চকুৰো লুকাই থাকে য'ত অসমীয়াৰ মৰম লুকাই থাকে য'ত অসমীয়াৰ সন্মান তথা আৱেগ লুকাই থাকে আৰু এটা ঢোলটো অপমান কৰে তাত মোৰ ক'ব লগা একো নাই কিন্তু এটা কথা মই ক'বই লাগিব নিজৰ মাকক বেশ্যা বুলি কোৱা আৰু অসমীয়াৰ স্বাভিমানক অপমান কৰাটো এইবাৰ আমি ভৈৰৱ দাৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম যে তেওঁৰ জীৱনত মা দেউতাৰ বাহিৰে আন কোনোবা বিশেষ ব্যক্তি আছে নেকি ধৰা হ'ল প্ৰেমিকা জীৱন নহয় প্ৰেম নহ'লে তোমাৰ প্ৰেম অবিহনে জীৱন নহয় আৰু যদি প্ৰেম নহ'লে যিটো জীৱন নহয় কাৰোবাৰ প্ৰেমিক মই হ'ব নিশ্চয় আৰু মই যদি কাৰোবাৰ প্ৰেমিক হ'বলগীয়া হয় কোনোবা প্ৰেমিকা নিশ্চয় আৰু চাগে আছে ক'ৰবাত প্ৰেৰণা মানুহৰ থাকে নিশ্চয় ঘাত প্ৰতিঘাতো থাকে সংঘাত থাকে কাজিয়া থাকে মৰম থাকে অভিমান থাকে আৰু মোৰ এতিয়াও সময় আছে যদি সংস্কৃতিৰ ঠিকাদাৰ হৈ আমাক জীয়াই থাকিব দিব বিচাৰিছ নিজেও যদি সংস্কৃতিবান শিল্পী হৈ জীয়াই থাকিব বিচাৰিছ তেন্তে আমাৰ ভৰিত ধৰ লেনদেনৰ হিচাপখিনি ক্লিয়াৰ আৰু আমাৰ লগত দৃষ্টিবান বন্ধু বান্ধৱীসকল আমাৰ যি জোন বৰুৱা 2 ইউটিউব চেনেলৰ যি ইণ্টাৰভিউ আছিলে ভৈৰৱজ্যোতি ভূঞাৰ এইটো শেষ হ'ল তথাপিও ভৈৰৱ দালে মোৰ এটা প্ৰশ্ন এটা আছিলে যে বহুতে গম পায় হয়তো চাইছে যে আপুনি আৱাহন থিয়েটাৰত কাম কৰি আছে বৰ্তমান আৱাহন থিয়েটাৰত কেতিয়া খোজ পেলাইছিলে প্ৰথম
প্ৰথম মই আবাহন থিয়েটাৰত যোৱাটো বছৰ প্ৰথম আহিছিলোঁ আৰু যোৱাটো বছৰ আবাহন থিয়েটাৰত মই অভিনয় কৰিলোঁ। 3খন মননশীল নাটক আছিলে। অভিজিৎ ভট্টাচাৰ্য ছাৰৰ সন্ধ্যাতৰা, তাৰপিছত মেম চাহাব, মূলা গাভৰু। আৰু যোৱাটো বৰ্ষত কৰোণা ভাইৰাছৰ কাৰণে আমাৰ ভ্ৰাম্যমাণ ইণ্ডাষ্ট্ৰিটোৰ লগতে বহুতখিনি ব্যক্তিগত বিশেষকৈ কামবিলাক বন্ধ হৈ থাকিলে। আৰু এই বছৰ আশা কৰিছোঁ আমি আগুৱাই যাব পাৰিম আৰু এই বছৰ ৰাইজে দেখা পাব মোক ইতিহাস থিয়েটাৰৰ মঞ্চত। গতিকে সকলো আহিব নাটক চাবলৈ। বৰ্তমান মই অকল ৰাখে হৰি মাৰে কোনে যিখন ধাৰাবাহিক, সেই ধাৰাবাহিকখনত মোক এটি গগন নামৰ চৰিত্ৰৰ জৰিয়তে ৰাইজে পাব। মোৰ কেৰেক্টাৰটোৰ নাম গগন। সেইখন ৰেঙনি চেনেল সম্প্ৰচাৰিত হ'ব এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পৰা। আশা কৰিম আপোনালোকে চাব। লগতে আৰু এটা কথা ক'ব লাগিব যে মই ৰঙতো এখন মোৰ ধাৰাবাহিক আহি আছে, শকুন্তলা। তাত এটি মৌচুম নামৰ চৰিত্ৰৰ জৰিয়তে দেখিবলৈ পাব। এখন অসমীয়া ছবি আহি আছে লংকাকাণ্ড, তাতে এটি আফজল নামৰ চৰিত্ৰৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো বেছি দীঘল নহ'ল হয়তো, মানে মই বেছি কথা সুধি থকা নাই। সকলোখিনি কথা যিখিনি আপোনালোকে জানিব বিচাৰে সেই সকলোখিনি ডিটেইলছ জোন বৰুৱা ইউটিউব চেনেলটোত নিপন দাই সুধিছে ভৈৰৱ দাক। আপোনালোকে চেনেলটো যাই পেলাই চাব, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেনে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আপুনি যদি আকৌ এবাৰ কৈছোঁ, আপুনি যদি অসমীয়া হয়, আপোনাৰ পৰিচয় যদি অসমীয়া হয়, তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।